কৃষ্ণ জয়গুরু শঙ্কৰ সৰ্বগুণাকৰ যাৰ কাৰণে শিকে পম তো হৰিচৰণকো ৰেণু শতকৌটি বাৰেক কৰহ প্ৰণাম বাৰেক কৰহ প্ৰণাম। আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ নামঘৰ কেন্দ্ৰীয় নামঘৰ প্ৰাংগণত উপস্থিত হোৱা মোৰ শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ হ'ব কণ কণ মইনাহঁত জয়তে আমি অভাজনে আপোনাৰ হ'বৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 576তম আৱিৰ্ভাৱ মহোৎসৱৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ। আজি আমাৰ এই শুভাক্ষণত এই কাৰ্যসূচীৰ আমি এটা কাৰ্যালয় উদ্বোধন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় নামঘৰ প্ৰাংগণত আজিৰ এই শুভাক্ষণত 576তম আৱিৰ্ভাৱ মহোৎসৱ আৰু সোণালী জয়ন্তী বৰ্ষৰ এই কাৰ্যালয় আমি শুভ উদ্বোধন কৰিছোঁ। আজিৰ এই শুভাক্ষণত আমি অভাজনে শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ সভাপতি তথা উদযাপন সমিতিৰ সভাপতি হিচাপে আমি কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ জন্ম হয় 1972 চনত পৰম আৰাধ্য আমাৰ সকলোৰে প্ৰিয় ভজন মাধৱ ভাগৱতী বাপজনা আৰু দীননাথ বাপজনাৰ অশেষ প্ৰচেষ্টাত কান্তিৰামায়ণ জয়ধৰ মিস্ত্ৰীৰ প্ৰয়োজনত আমাৰ আটাই সহযোগ কৰি সন্ধ্যা প্ৰাথমিক শাখাৰ জন্ম দিছিল। এই চেগতে আমাৰ কান্তিৰামায়ণ জয়ধৰ মিস্ত্ৰী বাপ দুয়োজনালৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সমস্ত সন্ধ্যা প্ৰাথমিক শাখাই আজি বাগৰি আহি 50 বছৰ অতিক্ৰম কৰি আজি সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে। আমি আচলতে 1972 চনৰ পৰা 2 বছৰ আগতে সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিব লাগিছিল, কিন্তু আমি 2 বছৰ আগৰ পৰা প্ৰস্তুতি চলাই আহি এই 2024ত আমি সোণালী জয়ন্তী পৰ্ব উদযাপন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি এই কাৰ্যসূচী 5 দিনীয়াকৈ পালন কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ কেন্দ্ৰীয় নামঘৰ প্ৰাংগণ শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় নামঘৰ প্ৰাংগণত। আৰু এই কেন্দ্ৰীয় নামঘৰ প্ৰাংগণত 5 দিনীয়া বৰ্ণময় কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানভাগী পৰিচালনা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমি প্ৰস্তুতি আগবাঢ়ি কিছু সংখ্যক আগবাঢ়িছোঁৱে। আমাৰ কাৰ্যসূচী অনুযায়ী 12 অক্টোবৰ 2024 ইংৰাজী তাৰিখ শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ আমাৰ মূল কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব। ৰাতিপুৱা 7 বজাত এই গুৰু জয়ন্তী মহোৎসৱৰ দ্বাৰ উন্মোচন কৰিব। ৰাতিপুৱা 7:30 বজাত আমাৰ নাম প্ৰসংগ আৰম্ভ হ'ব আৰু নাম প্ৰসংগৰ অন্তত আমাৰ প্ৰাথমিক শাখাৰ সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। সাধাৰণ সভাখন উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সদস্য হৰিচৰণ কলিতা বাপজনাই। আৰু তাৰ পিছতে আমাৰ কাৰ্যসূচীৰ পাতনি মেলিম। এনেকুৱা ধৰণে আমাৰ প্ৰাথমিক শাখাৰ কাৰ্যনিৰ্বাহক তথা সদস্যসকলৰ উপস্থিতিত ৰাইজৰ আগত আমাৰ কমিটি নতুনকৈ ভাঙা পাতা হ'ব, নতুনকৈ কমিটি গঠন কৰা হ'ব আৰু সেই অহা 2 বছৰ কাৰ্যকালৰ বাবে নতুন কমিটিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু পুৰণা কমিটিয়ে তাত পদত্যাগ কৰিব। তাৰপিছত আমাৰ আবেলি 4 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তথা মাধৱদেৱ গুৰুজনাৰ কলাকৃষ্টি বৰগীত প্ৰতিযোগিতা হ'ব। তাৰপিছত লোকগীত প্ৰতিযোগিতা হ'ব আৰু সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমি এখন অসমীয়া জগতৰ বোলছবি জগতৰ চিনেমা আমি ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। দিঠকত হেৰাল সপোন নামৰ এই চিনেমাখন। আৰু সিদিনাৰ গধূলি প্ৰসংগৰ কাৰ্যসূচীৰ মাধ্যমেৰে সিদিনাৰ কাৰ্যসূচী সমাপন হ'ব। দ্বিতীয় দিনা আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই 576তম আৱিৰ্ভাৱ মহোৎসৱৰ ৰাতিপুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন হ'ব। তাৰপিছতে নাম প্ৰসংগ, পতাকা উত্তোলন, বৃক্ষৰোপণ এনেকুৱা ধৰণে কাৰ্যসূচী আগবাঢ়ি আমি 10 বজাত ভাগৱত শোভাযাত্ৰা তথা সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিম নলবাৰী চহৰলৈ। এই অনুষ্ঠানভাগী উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সদস্য বঙাইগাঁও নিবাসী
আমাৰ মধুসূদন কলিতা বাবজনাক তেখেতে আমাক কথা দিছে, গতিকে যথাসময়ত আহি তেখেতে আমাৰ এই অনুষ্ঠান ভাগি উন্মোচন কৰিব। তাৰপিছত আমাৰ দুপৰীয়াৰ ভাগত ভাগৱত শোভাযাত্ৰা পদাৰ্পণ কৰি ঘূৰি আহি আমাৰ ইয়াত পদাৰ্পণ কৰাৰ পিছতে আমাৰ অন্ন ভোজনৰ ব্যৱস্থা কৰিছোঁ। আৰু তাৰপিছতে আমাৰ আবেলি 4 বজাত ওজাপালি প্ৰদৰ্শন হ'ব। সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমাৰ দতকুচি ভাৱৰীয়া দলৰ দ্বাৰা এইটো আপোনাৰ ভাওনা মানে ঢুলীয়া প্ৰদৰ্শন হ'ব। এই ঢুলীয়া প্ৰদৰ্শনৰ নাট প্ৰদৰ্শনৰ অন্তত আমাৰ সিদিনা ৰাতিৰ কাৰ্যসূচী জৱনিকা কৰিব। তাৰপিছত 14 অক্টোবৰ সেইদিনাখনত ৰাতিপুৱাৰ লগত আমাৰ আয়তীসকলৰ নাম প্ৰসংগ, বাপ বান্ধৱসকলৰ নাম প্ৰসংগ, আৰু তাৰপিছতে আমাৰ আবেলি ওজাপালি থাকিব। দিনৰ ভাগত বিভিন্ন প্ৰতিযোগিতা থাকিব, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা, আৰু আমাৰ যিটো কলা কৃষ্টি এইবিলাক প্ৰতিযোগিতা আমাৰ হ'ব। এই প্ৰতিযোগিতাৰ অন্তত আবেলি আমি জাগৰাৰ ভাৱৰীয়া দলৰ দ্বাৰা আকৌ আমি ওজাপালি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ চাৰিদুৱাৰৰ পৰা আমি ভাওনা দল আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে 7 বজাৰ পৰা এই ভাওনা দল প্ৰদৰ্শন কৰিব। আৰু গুৰুজনাৰ এই কলা কৃষ্টি ভাওনা প্ৰদৰ্শন কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাত আমাৰ সন্ধ্যাবাসী ৰাইজ তথা ভক্তপ্ৰাণ ৰাইজে অতি উৎফুল্লিত হৈছে। এই ভাওনাৰ মাধ্যমেৰে সিদিনাৰ ৰাতিৰ কাৰ্যসূচী আমি সমাপন কৰিম। তাৰে নেক্সট ডে আমাৰ 15 অক্টোবৰ। 15 অক্টোবৰত আমাৰ ৰাতিপুৱা নাম প্ৰসংগ হ'ব, আয়তীসকলৰ নাম প্ৰসংগ হ'ব, ভাগৱত পাঠ হ'ব। তাৰপিছত আমি দিনৰ ঠিক 11 বজাৰ পৰা এই আমাৰ যিটো দিহানাম প্ৰতিযোগিতা, এই দিহানাম প্ৰতিযোগিতাটো আমি শুভ উদ্বোধনৰ মাজেৰে আগবাঢ়ি যাম। আৰু এই দিহানামৰ অন্তত আমাৰ ৰাতি 2টা আমন্ত্ৰিত ছোৱালী নামদলৰ নাম পৰিৱেশন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। হীৰামণি ঐশ্য আৰু অনামিকা দাস, তেখেতসকলৰ দ্বাৰা আমি ৰাতিৰ এই কাৰ্যসূচী নাগাৰ মাজেৰে আমাৰ কাৰ্যসূচী সমাপন কৰিম। শেষৰ দিনৰ কাৰ্যসূচী হ'ল 16 অক্টোবৰ। 16 অক্টোবৰত সিদিনা বুধবাৰ হ'ব। আমি ৰাতিপুৱা নাম প্ৰসংগ, আয়তীসকলৰ নাম প্ৰসংগ, দিনত ভাগৱত পাঠ হ'ব। আৰু ঠিক বজাৰ পৰা আমাৰ ধৰ্মালোচনী তথা মুকলি সভা আমি অনুষ্ঠিত কৰিম। এই মুকলি সভাত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নমেশ্য জগত বনিয়া বাপক আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। আমাৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূৱন চৌধুৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ইতিমধ্যে আমি কথা বতৰা চলি আছে। আমাৰ এঞ্জেলিকা চাংমাই সাংবাদিক এগৰাকীকো আমি যোগাযোগ কৰি আছোঁ। এই অনুষ্ঠানত আমাৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন হ'ব। এই অনুষ্ঠান ভাগি উন্মোচন কৰাৰ কাৰণে এঞ্জেলিকা চাংমাই এগৰাকীৰ লগত আমি যোগাযোগ কৰি আছোঁ। বোধহয় তেখেতে আমাক কথা দিছে আহিম বুলি, এতিয়ালৈ আমি নিশ্চিত হ'ব পৰা নাই। আৰু এনেকুৱাকৈ ৰাতি ঠিক 6 বজাৰ লগে লগে সেই অনুষ্ঠানৰ লগতে সভাখনৰ লগতে আমি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম। এই বঁটা বিতৰণী সভাৰ অন্তত আমাৰ সকলোৰে মৰমৰ তথা আদৰৰ বস্তু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, মাধৱদেৱ গুৰুজনাৰ কলা কৃষ্টি, এই এটা সমবেত সংগীতৰ মাধ্যমেৰে আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। আৰু এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত আমি গুৰুজনাৰ কলা কৃষ্টি প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ। প্ৰায় 50জনী ল'ৰা ছোৱালীৰ মাধ্যমেৰে আমি সাংস্কৃতিক সন্ধিয়াৰ এই আগমুহূৰ্তত আইসকলৰ লগত এটা সহযোগ কৰি আমি এটা থিয়া নামৰো ব্যৱস্থা কৰিছোঁ। তাৰপিছত আমাৰ কৃষ্ণ নৃত্য, হোলী নৃত্য, চালি নৃত্য, এনেকুৱা ধৰণৰ গুৰুজনাৰ কলা কৃষ্টি আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত আমি সাংস্কৃতিক সন্ধিয়াত আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ স্বনামধন্য গায়িকা তৰালী শৰ্মা এগৰাকীক। আমি আমন্ত্ৰণ জনাইছোঁ পৰাগ প্ৰীতম বাপজনাক। আমি আমন্ত্ৰণ জনাইছোঁ হিমাশ্ৰী কলিতাক। এনেকুৱা ধৰণে নপুৰণি শিল্পীৰ সান্নিধ্যত আৰু সকলোৰে সহযোগত আমি সাংস্কৃতিক সন্ধিয়াৰ মাধ্যমেৰে এই 576তম আৱিৰ্ভাৱ মহোৎসৱ তথা সন্ধ্যা প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উৎসৱ ভাগি
সামৰণি কৰাৰ ব্যৱস্থা কৰিছোঁ। এই চেগতে আমি কাৰ্যসূচীলৈ যোৱাৰ আগত আমাৰ ইয়াত আজিৰ পৰা প্ৰায় কেইবাখন মিটিং হ'ল। সাধাৰণ সভাত আমাৰ সভাজনকে এই অনুষ্ঠানৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। আমি ইতিমধ্যে 16খন উপসমিতি আমি গঠন কৰিছোঁ। এই 16খন উপসমিতিৰ বিভিন্নজন বাপ বান্ধৱৰ সহযোগত পূৰ্ণগতিত আমাৰ কাম চলি আছে। আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে আমাৰ বিভাগীয় সভাপতি সম্পাদকক দায়িত্ব দিছোঁ। তেখেতসকলে অনালগল সুচিন্তা চৰ্চাৰ মাধ্যমেৰে তেখেতসকলে ব্ৰতী হৈ আছে কামত, আৰু নিশ্চয় তেখেতসকলেও ইয়াত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমত অকণমান কথা জনাব। আৰু সৰ্বত ৰাইজৰ সহায় সহযোগ কামনা কৰি জাতি ধৰ্ম নিৰ্বিশেষে এই অনুষ্ঠানভাগী সৰ্বত প্ৰকাৰৰ সাফল্যমণ্ডিত কামনা কৰি মই শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ সভাপতি হিচাপে আটাইৰে শ্ৰীচৰণত সেৱা জনাই আমাৰ বক্তব্য সামৰণিছোঁ। জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত সমবেত সমূহ বাপ বান্ধৱ আই মাতৃ কণ কণ মইনাসকল, আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 576তম আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উদযাপন এই দুটা অনুষ্ঠানৰ জৰিয়তে আমি ইয়াত কেনেকৈ উদযাপন কৰিম সেই সম্পৰ্কে আমি ইতিমধ্যে আমাৰ সভাপতি বাপগৰাকীয়ে বিতংভাৱে আপোনালোকক অৱগত কৰিলে। আমি আমাৰ এই অনুষ্ঠানটোৰ বিভিন্ন উপসমিতিৰ ভিতৰত আমাৰ স্মৃতিগ্ৰন্থ সম্পাদনা উপসমিতিখনো ইয়াত সন্নিৱিষ্ট হৈছে। গতিকে আমাক ৰাইজে সভাপতি হিচাপে নিৰ্বাচন কৰি এই গুৰু দায়িত্বভাগ আমালৈ প্ৰেৰণ কৰিছে। আমি যথাসাধ্য বিভিন্ন নপুৰণি নবীন প্ৰবীণ লেখক লেখিকাৰ লগত আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ। ইতিমধ্যে আমি তেখেতসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ আৰু সহযোগিতা পাম বুলি আশা কৰি ইতিমধ্যে আমাৰ হাতলৈ বিভিন্ন লেখক লেখিকাসমূহৰ প্ৰবন্ধ গল্প কবিতা এইবিলাক আহি আছে। আমি সেইবিলাক প্ৰেছত ইতিমধ্যে জমা দিছোঁ। আমি আশা কৰিছোঁ যে আমি ৰাইজৰ হাতত এখন সুন্দৰ সমাদৃত আলোচনী ৰাইজৰ হাতত তুলি দিম বুলি আমি বদ্ধপৰিকৰ, আৰু সেইমতে আমি চেষ্টা কৰি আমি এই অনুষ্ঠানটোৰ যিটো স্মৃতি সেই স্মৃতিটো যুগমীয়া হৈ থকাৰ কাৰণে এই আলোচনীখনে বিশেষ অৰিহণা যোগাব, ইয়াতে আশা কৰি আমি কামত অগ্ৰসৰ হৈছোঁ। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰি সমূহ ৰাইজৰ সমূহ বাপ বান্ধৱ আই মাতৃসমূহৰ সহায় সহযোগিতা কামনা কৰিছোঁ। জয় গুৰু শংকৰ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 576তম জন্ম মহোৎসৱ তথা আমাৰ সন্ধ্যা প্ৰাথমিকৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি প্ৰকাশ কৰিবলগীয়া স্মৃতিগ্ৰন্থভাগীৰ বিষয়ে ইতিমধ্যে আমাৰ মান্যবৰ সভাপতিদেৱে ইতিমধ্যে আপোনালোকৰ অৱগত কৰিছে। এই চেগতে আমি আমাৰ বৰেণ্য সাহিত্যিক সকলৰ পৰা আমি লেখা বিচাৰিছোঁ আৰু যথাসম্ভৱ আমি তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিছোঁ, আৰু বাকী আমি সমূহ ৰাইজৰ পৰা আই মাতৃ বান্ধৱসকলৰ পৰা আমি সহযোগিতা পাম বুলি তেখেতসকলৰ ওচৰত আমি পৰজৰে সেৱা নিবেদিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ ইত্যাদি A-to-Z চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমাৰ সন্ধ্যা প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত উদযাপিত প্ৰকাশিত হ'বলগীয়া এই গ্ৰন্থভাগীৰ যদি কোনোবাই লেখা পঠাব বিচাৰে আমি তেওঁলোকৰ ওচৰত বিনম্ৰভাৱে সেৱা ধৰিছোঁ। অতি সোনকালে পঠালে আমি উপকৃত হ'ম, আৰু আমাৰ এই প্ৰচাৰ প্ৰসাৰত আপোনালোকে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি ইত্যাদি সংবাদ মাধ্যমক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্ধ্যা প্ৰাথমিক শাখাৰ আমাৰ আজিৰ যিখন অৰ্থাৎ স্মৃতি গ্ৰন্থ মানে হ'ল আমাৰ এটা একৰকম বুৰঞ্জী এখন। গতিকে ইয়াত আমাৰ সন্ধ্যা প্ৰাথমিক শাখাৰ বিগত দিনৰ বৰ্তমান দিনৰ আমি যিখিনি কৰি আহিছোঁ সেইখিনি তাত সন্নিৱিষ্ট থাকিব। গতিকে এই আজি মই সমস্ত অসমৰ জনতাকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ
কৃষ্টি সংস্কৃতি আদি কৰি যিখিনি গুৰুজনাৰ সৃষ্টি আছে এই সৃষ্টিখিনি যুগমীয়াকৈ ৰক্ষা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। সন্ধ্যা প্ৰাথমিক যিখন আটাইতকৈ বৃহত্তম প্ৰাথমিক বুলি ইয়াত হেৰি পোৱা হৈছে, আপোনাৰ স্বীকৃতি পোৱা হৈছে। আৰু এই সন্ধ্যা প্ৰাথমিকৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠানটি ইয়াতে আয়োজন কৰি থকা হৈছে। আৰু এই অনুষ্ঠানটিত সকলোৰে অৰ্থাৎ গোটেই অসমৰ জনতাৰে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আমাৰ এই সোণালী জয়ন্তীৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্ধ্যা প্ৰাথমিকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।